চৰাঞ্চলত মোটামুটি ৰিজাৰ্ভৰ মাটি আছে প্ৰায় 10,400 বিঘা, কিন্তু অবৈধ মিয়াই আহি প্ৰায় 6,000 বিঘামান দখল কৰি ৰাখিছে। আৰু আমাৰ মাটি আছে বাকী 20,000 বিঘা। ৰাতাৰাতি ক'ৰ বাহিৰৰ পৰা আহি পেলাই মানুহখিনি মানে মাটিটো দখল কৰি দিয়ে, দি কিনে আমাৰ মহ গৰু চৰাবৰ কাৰণে বিৰাট অসুবিধা হৈছে। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় যাতে আমাক এই গেজিং ৰিজাৰ্ভটো দক্ষিণৰ মৌজাৰ মোকলাই অতি সোনকালে দিয়ে, আমি তেখেতক মানে অনুৰোধ জনাইছোঁ। দাদা পিতাৰ মাটি ইয়াত বহুত আছে, ম্যাদী মাটি, কিন্তু আজি যদি আমি ইয়াত মাটি বুলি বিচাৰি আহোঁ, আমাকে ইয়াৰ পৰা খেতি পঠাবৰ মানে এনেকুৱা পৰিস্থিতি কৰি পেলায়। আৰু আমাৰ যিটো ৰিজাৰ্ভ আছে ইয়াতে, আমাৰ যিটো PGR 10,000 কিমান বিঘা মাটি, এইখিনি মাটিও এতিয়া আমাৰ 4,000 প্ৰায় 4,000 কমহে হ'ব কিজানি, এইখিনি মাটিহে আমাৰ ৰিজাৰ্ভত আছে, বাকী মাটিখিনি আমাৰ অবৈধ দখলত আছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেদি, আমাৰ যিখিনি ৰিজাৰ্ভৰ মাটি, ৰিজাৰ্ভৰ মাটিখিনিৰ লগতে চাৰি সীমাটো আৰু আমাৰ যিখিনি মানে ম্যাদী মাটি আছিলে, সেইখিনি বৰ্তমান আমাৰ জলাতক অৱস্থাত দেখা যায়। সেইখিনি মাটিও যাতে আমাক মুকলি কৰি দিয়াৰ কাৰণে চেষ্টা কৰে মুখ্যমন্ত্ৰী মহোদয়। চৰাঞ্চলত মোটামুটি ৰিজাৰ্ভৰ মাটি আছে প্ৰায় 10,400 বিঘা, কিন্তু অবৈধ মিয়াই আহি প্ৰায় 6,000 বিঘামান দখল কৰি ৰাখিছে। আৰু আমাৰ মাটি আছে বাকী 20,000 বিঘা। ৰাতাৰাতি ক'ৰ বাহিৰৰ পৰা আহি পেলাই মানুহখিনি মানে মাটিটো দখল কৰি দিয়ে, দি কিনে আমাৰ মহ গৰু চৰাবৰ কাৰণে বিৰাট অসুবিধা হৈছে। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় যাতে আমাক এই গেজিং ৰিজাৰ্ভটো দক্ষিণৰ মৌজাৰ মোকলাই অতি সোনকালে দিয়ে, আমি তেখেতক মানে অনুৰোধ জনাইছোঁ। দাদা পিতাৰ মাটি ইয়াত বহুত আছে, ম্যাদী মাটি, কিন্তু আজি যদি আমি ইয়াত মাটি বুলি বিচাৰি আহোঁ, আমাকে ইয়াৰ পৰা খেতি পঠাবৰ মানে এনেকুৱা পৰিস্থিতি কৰি পেলায়। আৰু আমাৰ যিটো ৰিজাৰ্ভ আছে ইয়াতে, আমাৰ যিটো PGR 10,000 কিমান বিঘা মাটি, এইখিনি মাটিও এতিয়া আমাৰ 4,000 প্ৰায় 4,000 কমহে হ'ব কিজানি, এইখিনি মাটিহে আমাৰ ৰিজাৰ্ভত আছে, বাকী মাটিখিনি আমাৰ অবৈধ দখলত আছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেদি, আমাৰ যিখিনি ৰিজাৰ্ভৰ মাটি, ৰিজাৰ্ভৰ মাটিখিনিৰ লগতে চাৰি সীমাটো আৰু আমাৰ যিখিনি মানে ম্যাদী মাটি আছিলে, সেইখিনি বৰ্তমান আমাৰ জলাতক অৱস্থাত দেখা যায়। সেইখিনি মাটিও যাতে আমাক মুকলি কৰি দিয়াৰ কাৰণে চেষ্টা কৰে মুখ্যমন্ত্ৰী মহোদয়। চৰাঞ্চলত মোটামুটি ৰিজাৰ্ভৰ মাটি আছে প্ৰায় 10,400 বিঘা, কিন্তু অবৈধ মিয়াই আহি প্ৰায় 6,000 বিঘামান দখল কৰি ৰাখিছে। আৰু আমাৰ মাটি আছে বাকী 20,000 বিঘা। ৰাতাৰাতি ক'ৰ বাহিৰৰ পৰা আহি পেলাই মানুহখিনি মানে মাটিটো দখল কৰি দিয়ে, দি কিনে আমাৰ মহ গৰু চৰাবৰ কাৰণে বিৰাট অসুবিধা হৈছে। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় যাতে আমাক এই গেজিং ৰিজাৰ্ভটো দক্ষিণৰ মৌজাৰ মোকলাই অতি সোনকালে দিয়ে, আমি তেখেতক মানে অনুৰোধ জনাইছোঁ। দাদা পিতাৰ মাটি ইয়াত বহুত আছে, ম্যাদী মাটি, কিন্তু আজি যদি আমি ইয়াত মাটি বুলি বিচাৰি আহোঁ, আমাকে ইয়াৰ পৰা খেতি পঠাবৰ মানে এনেকুৱা পৰিস্থিতি কৰি পেলায়। আৰু আমাৰ যিটো ৰিজাৰ্ভ আছে ইয়াতে, আমাৰ যিটো PGR 10,000 কিমান বিঘা মাটি, এইখিনি মাটিও এতিয়া আমাৰ 4,000 প্ৰায় 4,000 কমহে হ'ব কিজানি, এইখিনি মাটিহে আমাৰ ৰিজাৰ্ভত আছে, বাকী মাটিখিনি আমাৰ অবৈধ দখলত আছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেদি, আমাৰ যিখিনি ৰিজাৰ্ভৰ মাটি, ৰিজাৰ্ভৰ মাটিখিনিৰ লগতে চাৰি সীমাটো আৰু আমাৰ যিখিনি মানে ম্যাদী মাটি আছিলে, সেইখিনি বৰ্তমান আমাৰ জলাতক অৱস্থাত দেখা যায়। সেইখিনি মাটিও যাতে আমাক মুকলি কৰি দিয়াৰ কাৰণে চেষ্টা কৰে মুখ্যমন্ত্ৰী মহোদয়।